তোমালোকক মই চ্যালেঞ্জ দি আছো 30 দিনৰ কাৰণে তোমালোকে এই পাঁচটা বস্তু কৰি দেখুৱাচোন বেলেগৰ লগত কম্পেয়াৰ কৰিছিলো বা বেলেগক নিজৰ লগত কম্পেয়াৰ কৰিছিলো আৰু তাতে কি হৈছিলে মোৰ এনজাইটি বেছি হৈ গৈছিলে এনেকুৱা হয় ন তুমি কেতিয়াবা তোমাৰ টপাৰ্ছৰ লগত কম্পেয়াৰ কৰা নিজক তুমি ভাবা যে টপাৰ্ছ ইমান আগত আছে মই ইমান পিছত আছো ঠিক আছে মই কেনেকুৱা কৰিম ৰিভিজন কৰিলো হয় সেই বস্তুটো মোৰ মূৰত একেবাৰে ফিট কৰি দিব কাৰণে আৰু সেইকেইটা বস্তুৱে পঢ়িলো মই গোটেই বুকটো কিন্তু নপঢ়িলো হয় বাৰে বাৰে হেল্ল' টাইগাৰ্ছ ভাবি আছা ন কুণাল ছাৰে কি ভাবি আছে কি ধ্যানত আছে হয় না নাই সো একচুয়ালি আজি এটা ঘটনা হৈছে যেটো মই তোমালোকৰ লগত শেয়াৰ কৰিব কাৰণে বিচাৰিছিলো সেই কাৰণে এই ভিডিওটো বনালো দেই সো ৰাতিপুৱা আজি মই মোৰ ফ্ৰেণ্ডৰ লগত একচুয়ালি লগ ধৰিবৰ কাৰণে গৈছিলো ওকে বহুত পুৰণা ফ্ৰেণ্ড হয় স্কুল ফ্ৰেণ্ড হয় সো বহুত দিন পিছত আমি লগ পালো একেলগে ঠিক আছে আমি একেলগে লগ হলো আৰু তাৰ পিছত ধৰিলো অকমান টাইম স্পেন্ড কৰিলো তে সেই সময়তে আমি সেই পুৰণা কথাবোৰ মানে কৈ আছিলো ঠিক আছে আমি আলোচনা কৰি আছিলো যে ক্লাস 9 10ত আমি কিমান বদমাছ আছিলো ওকে আমি কি কৰিছিলো আমি কিমান খেলিছিলো তাৰ পিছত কেনেকুৱা পঢ়িছিলো ওকে সেই এক্সামত 10ৰ এক্সামত ভাল মাৰ্কস আনিবৰ কাৰণে টপাৰ হ'বৰ কাৰণে আমি কিমান কষ্ট কৰিছিলো এই গোটেইবোৰ বস্তু আমি মানে ডিসকাস কৰি আছিলো সেই নষ্টালজিক ফিলিং আছিলে বুজি পাইছা একেবাৰে সেই ব্যাক টু দা পাষ্টৰ নিচিনা কিন্তু ঠিক আছে সেই সময়তে হি মোক এটা মানে কোশ্চেন খুদিলে তে মই কোশ্চেনটোৰ আনসাৰটো তেতিয়া দিব পৰা নাই কিন্তু মই যেতিয়া ঘৰলৈ উভতি আহিছো তেতিয়া ভাবি আছো যে হয়তো হি যেটো খুদিছে এটোটো কথাটো খসা হয় ওকে হি মোক মানে কি খুদিছে মই কৈ আছো তোমাক সো হি মোক খুদিলে যে তইটো এতিয়া ক্লাস 9 10ক পঢ়াও তোৰ কি মন নকৰে নেকি তই যে আকৌ ক্লাস 10ত যদি যাব পাৰ ঠিক আছে আকৌ যদি সেই লাইফটো লিভ কৰিব পাৰ ওকে বৰ মন কৰে ওকে কি কৰিলি হয় তই যদি ক্লাস 10ত আকৌ থাকিলি হয় ওকে এক্সাম ৰিলেটেড মানে মই হি জানে মই বহুত কম্পিটিটিভ আছিলো সেই সময় ঠিক আছে তো মোক হি খুদি আছে যে এতিয়া কি কৰিলি হয় কাৰণ এতিয়াটো পুৰা চেঞ্জ হৈ গৈছে সব বস্তু মই আহিলো ঘৰত ওকে চাহ একাপ লৈ মই বালকনি থিয় হৈ মই ভাবি আছো যে হয়তো মই কি কৰিলো হয় তাৰ পিছত মই ভাবিলো যে মই তোমালোকৰ কাৰণে এটা ভিডিও বনাও ওকে যত মই তোমালোকক একচুয়ালি ক'ব পাৰো যে এতিয়া যদি মই সঁচাকে ক্লাস 10ত থাকিলো হয় তেতিয়াহলে মই কি কৰিলো হয় ওকে টপ হ'ব কাৰণে বা টপাৰ হ'ব কাৰণে মই কি কষ্ট কৰিলো হয় বা কি সেই পাঁচটা মই পাঁচটা মানে উলালো বস্তুটো যেটো মই কৰিলোৱে হয় ওকে সেই পাঁচটা বস্তু কি হল হয় তে আজি আমি হিটো চাও ঠিক আছে মেবি তোমালোকক হেল্প হ'ব হিটো লৈ ওকে জুনে এতিয়ালৈকে দিখা পোৱা নাই এতিয়ালৈকে তোমালোকে কোনো ধৰিলোৱা পাঠ পোৱা নাই তোমালোকে চালে সাগে অকমান কিবা এটা আইডিয়া তোমালোকৰ আহিব কেনেকুৱা পঢ়িব লাগে তো পাঁচটা থিং যেটো মই কৰিলো হয় টপাৰ হ'ব কাৰণে প্ৰথম যেটো হয় হেতু হৈছে মই মোৰ বুকসবোৰ বহুত ভালকে পঢ়িলো হয় ঠিক আছে বাৰে পঢ়িলো হয় তিনিবাৰ চাৰিবাৰ ওকে পুৰা পঢ়ি ভালকে একেবাৰে এনেকুৱা কৰিলো হয় যে মোৰ চকুৰ সন্মুখত সেই পেজেস কেটা যেটো আছে এনেকুৱাকে জাস্ট ঘূৰি থাকে মানে পিকচাৰৰ নিচিনা যেন আহি যায় বুজি পাইছা তো আৰু হেতু বাৰে মই ৰিভাইজ কৰিলো হয় মই বাৰে কিয় পঢ়িলো হয় কনসেপ্টটো বিল্ড কৰিবৰ কাৰণে তাৰ পিছত ৰিভিজন কৰিলো হয় সেই বস্তুটো মোৰ মূৰত একেবাৰে ফিট কৰি দিব কাৰণে ওকে ৰিভাইজ মই কেনেকুৱা কৰিলো হয় ৰিভাইজ মই তাতে সেই বুকতে লিখিলো হয় কিছুমান পয়েন্টস ঠিক আছে কিছু হাইলাইটাৰ্স দি ইউজ কৰিলো হাইলাইটাৰ্স দি কিবা বস্তু হাইলাইট কৰি দিলো হয় আৰু সেইকেটা বস্তুৱে পঢ়িলো হয় মই গোটেই বুকটো কিন্তু নপঢ়িলো হয় বাৰে বুজি পাইছা তে এনেকুৱা মই কৰিলো হয় ওকে জিওগ্ৰাফিৰ কাৰণে লগতে ডায়াগ্ৰামস লগতে তোমাৰ ম্যাপস ওকে বেলেগ কিবা যদি থাকে এক্সাৰসাইজ যিবোৰ আছে গোটেইবোৰ প্ৰেক্টিস কৰিলো হয় ওকে মোক কনসেপ্ট বিল্ড কৰাটো মেইন থাকিল হয় ওকে তাৰ পিছতে মই গাইড বুক যদি দৰকাৰ পৰে তেতিয়া ইউজ কৰিলো আদাৰৱাইজ নকৰিলো হয় ওকে এইটো মই ফাৰ্স্ট বস্তু যেটো কৰিলো হয় সেকেন্ড বস্তু কি হয় সেকেন্ড বস্তুটো হৈছে মই প্ৰতিদিন পঢ়িলো হয় ওকে এনেকুৱা নহয় যে মই এক্সামৰ কেদিনমান আগতে পঢ়ো বা এক্সামৰ ঠিক আগতে পঢ়ো তেনেকুৱা নহয় প্ৰতিটো দিন পঢ়িলো হয় ওকে অকন টাইমৰ কাৰণে পঢ়িলো হয় আৰু এই অকন টাইমটো মোক কনসিস্টেন্সি বিল্ড কৰিলা হয় আৰু এই কনসিস্টেন্সিটো মোক এই পিছত গৈ যে দীঘলীয়া সময়ৰ কাৰণে যে 10 ঘন্টা 15 ঘন্টা পঢ়িব লাগে ওকে হেইটোৰ পৰা বচালা হয় বুজি পাইছা তে এই বস্তুটো মই কিন্তু সদায় মানো ওকে আগতো কৰিছিলো মই সৰু নহয় সৰি অকন টাইমৰ কাৰণে মই পঢ়িলো হয় বা পঢ়িও আছিলো ওকে এতিয়াও পঢ়িলো হয় বুজি পাইছা ন সো 4-5 ঘন্টাকে ডেইলি যদি 4-5 ঘন্টা নোৱাৰো অন্তত 3 ঘন্টা বা 4 ঘন্টাটো মই কৰিলো হয় এতিয়া এনেকুৱাও সিচুৱেশন আহি যায় ন কেতিয়াবা আলহী আহি যায় ঘৰত ওকে তোমাৰ কিবা কাম থাকে তুমি ক'বাত যাব লাগে বা বেলেগ কিবা হৈ যায় তো তেতিয়াও মই অন্তত 2 ঘন্টা 2.5 ঘন্টা মই পঢ়িলোৱে হয় ওকে বুজি পাইছা আৰু এভৰিডে নাইট মানে যেতিয়া মই শুবলৈ গলো হয় তেতিয়া মই ৰিকল কৰিব চেষ্টা কৰিলো হয় যে মই কি পঢ়িছো আজি দিনত ইম্পৰ্টেন্ট পইণ্টছ বুৰে গোটেইবোৰ মুখস্থ নাহে ঠিক আছে বা মনত নাথাকিব ঠিক আছে বাট ইম্পৰ্টেন্ট পইণ্টছবোৰ মই চেষ্টা কৰিলো হয় ৰিকল কৰিবৰ কাৰণে ইয়াতে মোৰ মেমৰি পাৱাৰটো আৰু বেছি বিল্ড হল হয় বুজি পাইছা ওকে
থাৰ্ড নম্বৰ পইণ্ট যিটো মই কৰিলোঁ হয় সেইটো হৈছে মই ডেইলি আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিলোঁ হয় এইটো মোৰ কি শিকাব বা এইটো মোৰ কি ডেভেলপ কৰিব মোৰ ৰাইটিং স্কিলছ ডেভেলপ কৰিব মোৰ কনফিডেন্সটো ডেভেলপ কৰিব ঠিক আছে তাৰ লগতে ধৰি লোৱা যিকোনো ধৰি লোৱা সেই এক্সাম প্ৰেছাৰটো যে আহিল হয় সেই এক্সামৰ দিনত ঠিক আছে আগৰ পৰা যদি তুমি আনচাৰ ৰাইটিং প্ৰেক্টিছ নকৰা সেই এক্সামত বহি ফটককৈ তোমাৰ এই যে ষ্টেটমেণ্টছবোৰ বনোৱা বা আনচাৰ্ছ বনোৱাটো অকণমান টান হৈ যায় অ'কে এইটো মই যদি ডেইলি কৰিলোঁ হয় তেতিয়াহ'লে মোৰ তাতে সেই কনফিডেন্সটো থাকিলে হয় মোৰ তাতে সেই আইডিয়াটো থাকিলে হয় অ'কে এইটো কিন্তু মই উইথাউট ফেইল কৰিলোঁ হয় অ'কে লগতে MCQ প্ৰেক্টিছ শ্বৰ্ট লং আনচাৰ্ছ প্ৰেক্টিছ এইটো মোৰ আৰু কনফিডেন্স বিল্ড কৰিলে হয় মোক একচুৱেলি এটা ফ্ৰেমৱৰ্কত মাইণ্ড ফ্ৰেমৱৰ্কত আনিলে হয় যে এনেকুৱা টাইপ অফ কুৱেশ্যনছ আহিব আৰু এনেকুৱা টাইপ অফ কুৱেশ্যনছ আহিলে মই ফটককৈ পাৰিম ঠিক আছে তাৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ মই বাৰে কৰিলোঁ হয় চ' ডেট মই পেটাৰ্ণটো বুজি পাওঁ ডিফিকাল্টি লেভেলটো বুজি পাওঁ এইকেইটা মই কৰিলোঁ হয় অ'কে ইয়াৰ বাহিৰে এটা বস্তু মই সেই সময়ত যিটো কৰা নাছিলোঁ উল্টা কৰিছিলোঁ এইটো মই এতিয়া ঠিক কৰিলোঁ হয় অ'কে সেইটো হৈছে আগতে মই নিজৰ বেলেগৰ লগত কম্পেয়াৰ কৰিছিলোঁ বা বেলেগক নিজৰ লগত কম্পেয়াৰ কৰিছিলোঁ আৰু তাতে কি হৈছিলে মোৰ এনজাইটি বেছি হৈ গৈছিলে হয় নে নাই এতিয়া এনেকুৱা হয় ন তুমি কেতিয়াবা তোমাৰ টপাৰ্ছৰ লগত কম্পেয়াৰ কৰা নিজক তুমি ভাবা যে টপাৰ্ছ ইমান আগত আছে মই ইমান পিছত আছোঁ ঠিক আছে মই কেনেকুৱা কৰিম তে এই বস্তুটো মই নকৰিলোঁ হয় অ'কে চ' এতিয়া মই নিজকে নিজৰ লগত কম্পেয়াৰ কৰিলোঁ হয় যে মই লাষ্ট মানে য়েষ্টাৰডে অ'কে আগদিনা মই কিমান পঢ়িছোঁ কিমানটো মই কৰিব পাৰিছোঁ আৰু এতিয়া আজিৰ দিনটো মই কিমান কৰিব পাৰিছোঁ য়েষ্টাৰডে টাৰ্গেট যিটো মই ল'লোঁ হয় তাতকৈ বেছি টাফ টাৰ্গেট মই নেক্সট ডে ল'লোঁ হয় আৰু সেইটো কমপ্লিট কৰিব মই পাৰোঁ নে নাই সেইটো চালোঁ হয় বুজি পাইছা তো এনেকুৱা মই কৰিলোঁ হয় ক্লিয়াৰ আৰু লাষ্ট বস্তু যিটো মই কৰিলোঁ হয় সেইটো হৈছে ৰিভাইজ বাৰে ৰিভাইজ যিমান পাৰোঁ ৰিভাইজ ঠিক আছে প্ৰতিদিন প্ৰতি সপ্তাহ ঠিক আছে প্ৰতি মাহ ঠিক আছে ৰিভিজন অ'কে মেণ্ডেটৰী অ'কে ৰিভাইজ যদি নহয় তেতিয়াহ'লে একো নহয় অ'কে কিছুমান বস্তু মই নকৰিলোঁ হয় সেইটো হৈছে অ'কে পঢ়া মানে এক্সামৰ আগদিনা এইটো মই আগতো কৰা নাই এতিয়াও নকৰিলোঁ হয় অ'কে আগতে এটা বস্তু মই কৰিছিলোঁ বহুত বুকছ কিনিছিলোঁ এইটো মই এতিয়া নকৰিলোঁ হয় ঠিক আছে তাৰপিছত ডাউটছ ইগন'ৰ কৰা এইটোতো একেবাৰে ঠিক আছে তাৰপিছত ছ'চিয়েল মিডিয়াৰ টাইম ৱেষ্ট কৰা নকৰিলোঁ হয় অ'কে ৰিভিজন স্কিপ কৰা একেবাৰে নহয় মই একেবাৰে স্কিপ নকৰিলোঁ হয় ৰিভিজন এটা কথা মনত ৰাখিবা ঠিক আছে এটা মন্ত্ৰ মনত ৰাখা যে ডোণ্ট ৱেইট ফৰ মটিভেশ্যনৰ কাৰণে ৱেইট নকৰিবা ঠিক আছে ডিচিপ্লিনটো বিল্ড কৰা বিল্ড ডিচিপ্লিন ছাকচেছ ইজ ক্ৰিয়েটেড বাই দ্য চইচেছ ইউ মেক এভৰি ডে অ'কে প্ৰতিদিন যিটো চইচ তুমি কৰা ঠিক আছে বা চইচ যিটো তুমি লোৱা যিটো মই আজি এইটো কৰিম ঠিক আছে সেইটো তোমাৰ ছাকচেছ বিল্ড কৰিব কিন্তু বা ছাকচেছৰ পথত লৈ যাব বুজি পাইছা তাৰ মানে কি এভৰি ডে তুমি যদি কষ্ট কৰিবৰ কাৰণে ৰেডি থাকা তেতিয়াহ'লে তোমাৰ তাতে ছাকচেছ আহিবই আহিব যদি ৰেডি নাথাকা তেতিয়াহ'লে নাহে কিন্তু বুজি পাইছা দে মইতো এই 5টা বস্তু কৰিলোঁ হয় তোমালোকক মই চেলেঞ্জ দি আছোঁ 30 দিনৰ কাৰণে তোমালোকে এই 5টা বস্তু কৰি দেখুৱাচোন তাৰপিছত নিজে তুমি পাৰ্থক্যটো চাবা অ'কে বুজি পাইছা চলো গাইজ হোপফুলি এই সৰু ভিডিঅ'ৰ পৰা তোমালোকে বহুত বস্তু শিকিবা Signing off. Bye bye.